মোৰ ৰাতিপুৱাৰ চাহকাপ এই কাপ চাগে মায়ে বনোৱা 5 নম্বৰ কোটাৰ চাহ দেই মানে মই বিচনাত থাকোঁতেই মায়ে 4জনমান আলহী সোধেই তাৰপাছত আহিলে মিনু বাইদেউ আৰু ফাইনেলি ৰবাব টেঙাৰ চেপ্টাৰটো শেষ হৈছে এতিয়া আহিছে কমলা আৰু এই কমলাটো এনেকৈ ৰবাব টেঙাৰ দৰে কাটি জলকীয়া নিমখ সানি খাই ভাল লাগে কিন্তু দেই তাৰপাছত পাছবেলা মা আৰু মই অকণমান টাউনলৈ গৈছিলোঁ টাউনলৈ মানে মাৰ বেংকত কিবা কাম কেইটামান আছিলে আৰু টেবলেট কেইটামান ল'ব লগা আছিলে আৰু বিশেষ একো কাম নাছিলে সেইকাৰণে সেইকেইটা লৈ মেলি আমি ঘৰলৈ আহিলোঁ অ'কে এইকেইটা ভিডিঅ' ক্লিপ যোৱাকালিৰ ক'ৰবাত সকাম আছিলে দেউতাই প্ৰসাদ আৰু পায়স আনিছিলে মই আকৌ পায়সকণ এনেকৈ খাই ভাল পাওঁ তাৰপাছত এয়া আকৌ প্ৰসাদ আনি দিছিলে পুপুলুৱে তাহাঁতৰ আজি দোকান অপেনিং আছিলে বোলে মাতিছিলে কিন্তু যোৱাহে নহ'ল ফুটনি মাৰিছো বুলি নাভাবিব আকৌ আমাৰ ঘৰত সঁচাকৈ প্ৰসাদৰ অভাৱ নহয় তাৰপাছত গ'লো জেঠাইহঁতৰ ঘৰলৈ দাদাই খিচিৰি বনাই আছিলে মই বোলো জাষ্ট ভাত খাই আহিছো মই একদম নাখাওঁ কিন্তু জোৰ জবৰদস্তি আনি দিলেহি নহয় মানে মই বনাইছো কিয় নাখাবি খাবই লাগিব তেনেকুৱা ধৰণৰ কি কৰিছা জেঠাইৰ কাৰণে পিঠাগুড়ি ভাজিছোঁ ভাজা মাৰি বনাওঁগে নালাগে